অসমৰ স্বেচ্ছাসেৱী সংগঠন প্ৰচেষ্টাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত তিনিদিনীয়া মডেলিং কৰ্মশালা সফলভাৱে সমাপ্ত হয়। যোৱা 23 জুলাই 2025 তাৰিখ বুধবাৰে বেজেৰা বিএড মহাবিদ্যালয়ত এই তিনিদিনীয়া মডেলিং কৰ্মশালাৰ অন্তিম দিন অনুষ্ঠিত কৰা হয়। প্ৰচেষ্টাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই মডেলিং কৰ্মশালা জিলা কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱজ্যোতি ডেকাৰ নেতৃত্বত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটি শুভ উদ্বোধনী কৰে প্ৰচেষ্টাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি সদৌ অসম শিক্ষা সম্পাদক ৰাজীৱ বেজে। উপস্থিত থাকে প্ৰচেষ্টাৰ কেন্দ্ৰীয় সমিতিৰ সঞ্চালক যুৱৰাজ দাস, উপসভাপতি জিন্তু ডেকা, সাধাৰণ সম্পাদক উন্নয়ন ৰহিম আলী, শৈক্ষিক উপদেষ্টা পৱন চন্দ্ৰ ডেকা আৰু অতিথি হিচাপে উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ জিলা কাৰ্যনিৰ্বাহক সদস্য অংকুৰ তালুকদাৰ, অসম বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ সচিব আলতাফ হুছেইন খণ্ডকাৰ, পূব কামৰূপ শতদল সাহিত্য সভাৰ সাধাৰণ সম্পাদক বিজেন্দ্ৰ নাৰায়ণ ডেকা, বিশিষ্ট সমাজ সেৱক তথা প্ৰচেষ্টাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভাস্কৰ জ্যোতি বেজবৰুৱা, পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূপেন কুমাৰ শৰ্মা, বাইহাটা লাইভৰ মুখ্য পৰিচালন সঞ্চালক বিজুমা বেগম আৰু সাংবাদিক আতিকুৰ ৰহমানৰ লগতে উক্ত অনুষ্ঠানটোত বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰে। তিনিদিনীয়া মডেলিং কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে লক্ষ্যজ্যোতি ৰাখে। উক্ত অনুষ্ঠানটিৰ লগতে সংগতি ৰাখি যোৱা 24 নৱেম্বৰ 2024 দিনা অনুষ্ঠিত সোণালী অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত লাচিত দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতা স্থানপ্ৰাপ্ত প্ৰতীক্ষা ডেকাক প্ৰচেষ্টা শৈক্ষিক উপদেষ্টা পৱন চন্দ্ৰ ডেকানেবে বঁটাটি প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। আজি প্ৰচেষ্টাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত যি মডেলিঙৰ তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু জিলা কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱজ্যোতি ডেকাৰ নেতৃত্বত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আমি কেন্দ্ৰীয় সমিতিয়ে নথৈ আনন্দিত হৈছোঁ যে আমাৰ প্ৰচেষ্টাৰ উদ্দেশ্য প্ৰকৃতিয়ে হৈছে সমাজখনত যিসমূহ নৱপ্ৰজন্ম ওলাই আহিছে তেওঁলোকক আগুৱাই দিয়াৰ প্ৰচেষ্টা। আৰু প্ৰণৱজ্যোতি ডেকাই প্ৰচেষ্টা যেতিয়া হাতত লৈছে প্ৰচেষ্টাৰ কামটো নাথাকি সহযোগ কৰিছে। গতিকে ভৱিষ্যতে যদি প্ৰণৱজ্যোতি ডেকাৰ দৰে যুৱ প্ৰজন্মই আমাৰ দৰে আমাৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ নিচিনাকৈ যদি কোনোবাই প্ৰচেষ্টা হাতত লয় তাক আমি সদায় আছোঁ। আমাৰ আজি এই অনুষ্ঠানটো সম্পাদক উপসভাপতি দৰং ডিষ্ট্ৰিক্টৰ আমাৰ কামৰূপৰ দৰং ডিষ্ট্ৰিক্টৰ মিছন সমষ্টি তেওঁ উপস্থিত আছে। সকলোকে মই অভিনন্দন জনাইছোঁ। ভৱিষ্যতে এনে অনুষ্ঠান হ'ব লাগে আৰু প্ৰচেষ্টা সদায় যিসকলে পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু প্ৰণৱজ্যোতি কলিতাক যি আজিৰ অনুষ্ঠানটিৰ আয়োজক তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কল্পনা প্ৰডাকশ্যন আৰু প্ৰচেষ্টাৰ যি প্ৰচেষ্টাত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছিলে মডেলিঙৰ কৰ্মশালা। এই কৰ্মশালাটিত বহু কেইগৰাকী শিক্ষাৰ্থীয়ে মডেলিং শিকিবলৈ আহিছিলে। কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে মডেলিঙৰ এই কৰ্মশালাটি অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে মডেলিঙৰ পাৰদৰ্শিতা আগবঢ়াইছে। দুটা দিনত আজি যিহেতু ফাইনেল হয় তেওঁলোকে নিজৰ নিজৰ পাৰদৰ্শিতা আজিৰ মঞ্চত তেওঁলোকে দেখুৱাব। খুব ভাল লাগিছে তেওঁলোকক লগ পাই। প্ৰণৱ যিহেতু নতুনকৈ ওলাই আহিছে আৰু মই যিমানখিনি পাৰিছোঁ প্ৰণৱৰ পৰাই চেষ্টা কৰিছোঁ সহযোগিতা আগবঢ়াবলৈ। আৰু এই হিচাপতে প্ৰণৱৰ লগতে যিমানসমূহ শিক্ষাৰ্থী আছে, যিমানসমূহ ছাত্ৰ ছাত্ৰী আছে মডেলিঙৰ প্ৰতি আকৰ্ষিত তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত তেওঁলোকক আমি মডেলিঙৰ ক্ষেত্ৰখনত যিমানখিনি পাৰোঁ আগুৱাই লৈ যাবলৈ লক্ষ্য প্ৰস্তুত চেষ্টা জনাম। আৰু ইয়াকে কৈ